আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদ মেলৰ দাদাকেইটা যিহেতু আহিছে সিহঁতক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সম কাৰ্বি আংলং জিলাৰ তেলিচাহু সমাজ হৈ তেলিবস্তি অন্তৰ্গত দুৰ্গাবাৰীৰ প্ৰাংগণত এখন বৃহৎ সমাজৰ আলোচনা হয়। সেই সমাজৰ আলোচনা আদেশ মৰ্মে আজি সেই সংবাদ মেলত মানে ৰেজেন হৰৰ ডাঙৰীয়া যিটো বিৰক্ত মন্তব্য সেই মন্তব্যটো মানে ক'বলৈ আমি বাধ্যতা হৈছোঁ। যিহেতু ডকমকা আঞ্চলিক কমিটিৰ আঞ্চলিক কমিটিৰ মই জেনেৰেল ছেক্ৰেটাৰী সুখীৰাম সাহু, মোৰ নাম শ্ৰী সুখীৰাম সাহু, মই আছাৰ জেনেৰেল ছেক্ৰেটাৰী। যোৱা 27 তাৰিখে কাৰ্বি আংলং অন্তৰ্গত নাম্বাৰ নদী টি ষ্টেট মিনি ষ্টেডিয়াম প্লেগ্ৰাউণ্ড আমাৰ এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত হৈছিলে। সেই অনুষ্ঠিতত আমাৰ কেন্দ্ৰৰ কমিটি সভাপতি ৰেজেন হৰ ডাঙৰীয়া উপস্থিত আছিলে। তেখেতে এই মঞ্চত যি তেলিচাহু ওপৰত বিৰক্ত মন্তব্য কৰিছে, এই বিৰক্ত মন্তব্যত আমি ধিক্কাৰ জনাইছোঁ আৰু এই বিৰক্ত মন্তব্য 24 ঘণ্টাৰ ভিতৰত তেখেতে যদি উঠাই নলয় তেনেহ'লে ইয়াৰ কাৰণে আমি গৃহীত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু এই যি মন্তব্য কৰিলে যাতে অনাগত দিনত তেলিচাহুৰ ওপৰত তেনেকৈ বিৰক্ত মন্তব্য যাতে আগ নবঢ়ায় তাৰ কাৰণে মই বিনম্ৰভাৱে তাক অনুৰোধ জনাইছোঁ। যদিহে তেলিচাহুৰ ইতিহাস আছে, খান পান আছে, থকা মেলা বিয়া বাৰু পুৰা এভৰিথিং বিহাৰী জাতিৰ পৰা আমাৰ তেলিটোৰ সম্পূৰ্ণ পৃথক হৈ আছে। গতিকে মই তাক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে তেলিচাহুৰ ইতিহাস বা সংবিধান হিচাপে তেখেতে অলপ অধ্যয়ন কৰক। অধ্যয়ন কৰি যদি ক'ব লগা হয় তেতিয়াহে তেলিচাহুৰ ওপৰত তেখেতে ক'ব। বিনা অধ্যয়ন কৰি এটা জাতিটোৰ অপমান কৰাটো মানে আমি লাজ পাইছোঁ, ধিক্কাৰ জনাইছোঁ আৰু এই কথাটো মই বাৰে বাৰে উত্থাপন আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদ মেলৰ দাদাকেইটা যিহেতু আহিছে সিহঁতক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সম কাৰ্বি আংলং জিলাৰ তেলিচাহু সমাজ হৈ তেলিবস্তি অন্তৰ্গত দুৰ্গাবাৰীৰ প্ৰাংগণত এখন বৃহৎ সমাজৰ আলোচনা হয়। সেই সমাজৰ আলোচনা আদেশ মৰ্মে আজি সেই সংবাদ মেলত মানে ৰেজেন হৰৰ ডাঙৰীয়া যিটো বিৰক্ত মন্তব্য সেই মন্তব্যটো মানে ক'বলৈ আমি বাধ্যতা হৈছোঁ। যিহেতু ডকমকা আঞ্চলিক কমিটিৰ মই জেনেৰেল ছেক্ৰেটাৰী সুখীৰাম সাহু, মোৰ নাম শ্ৰী সুখীৰাম সাহু, মই আছাৰ জেনেৰেল ছেক্ৰেটাৰী। যোৱা 27 তাৰিখে কাৰ্বি আংলং অন্তৰ্গত নাম্বাৰ নদী টি ষ্টেট মিনি ষ্টেডিয়াম প্লেগ্ৰাউণ্ড আমাৰ এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত হৈছিলে। সেই অনুষ্ঠিতত আমাৰ কেন্দ্ৰৰ কমিটি সভাপতি ৰেজেন হৰ ডাঙৰীয়া উপস্থিত আছিলে। তেখেতে এই মঞ্চত যি তেলিচাহু ওপৰত বিৰক্ত মন্তব্য কৰিছে, এই বিৰক্ত মন্তব্যত আমি ধিক্কাৰ জনাইছোঁ আৰু এই বিৰক্ত মন্তব্য 24 ঘণ্টাৰ ভিতৰত তেখেতে যদি উঠাই নলয় তেনেহ'লে ইয়াৰ কাৰণে আমি গৃহীত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু এই
যি মন্তব্য কৰিলে যাতে অনাগত দিনত তেলী চাহুৰ ওপৰত তেনেকৈ বিৰক্ত মন্তব্য যাতে আগ নবঢ়ায় তাৰ কাৰণে মই বিনম্ৰভাৱে তাক অনুৰোধ জনাইছোঁ। যদিহে তেলী চাহুৰ ইতিহাস আছে, খান পান আছে, থকা মেলা, বিয়া বাৰু, পুৰা এভৰিথিং বিহাৰী জাতিৰ পৰা আমাৰ তেলীটোৰ সম্পূৰ্ণ পৃথক হৈ আছে। গতিকে মই তাক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে তেলী চাহুৰ ইতিহাস বা সংবিধান হিচাপে তেখেতে অলপ অধ্যয়ন কৰক। অধ্যয়ন কৰি যদি ক'ব লগা হয় তেতিয়াহে তেলী চাহুৰ ওপৰত তেখেতে ক'ব। বিনা অধ্যয়ন কৰি এটা জাতিটোৰ অপমান কৰাটো মানে আমি লাজ পাইছোঁ, ধিক্কাৰ জনাইছোঁ আৰু এই কথাটো মই বাৰে বাৰে উত্থাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।